সকলোলৈকে দেওবৰীয়া ওলগ জনাইছোঁ। এয়া বৰমাৰ কাষত ভনী বাইদেউ আৰু মাইনী আৰু চোফাখনৰ মাজত মই বহি আছোঁ। আজি দেওবাৰ বুলি সিহঁতৰ ঘৰলৈ আহিলোঁ। কেলৈ আহিলোঁ জনাই আছোঁ, ৰ'ব চাই থাকক ভিডিঅ'টো। প্ৰিয় বন্ধুসকল, আজি আমি বৰদেউতাৰ ঘৰত উপস্থিত আছোঁ। এয়া ভণ্টি মৰমৰ মাইনী, এয়া ভনী বাইদেউ। আমি আজি দেওবৰীয়া বুলি এটা খানা সিহঁতে আয়োজন কৰিলোঁ, মোলৈ ফোন কৰিলে, আহি গ'লোঁ। এয়া চাওক, এইটো এটা পিটিকা। এইখিনি কি মাইনী? এইখিনি কি? কেৰেলা পিটিকা। এয়া বগৰী আচাৰ, জলফাই আচাৰ, এয়া পাভ মাছৰ জোল। এই মই মাছ এটা দেখুৱাই দিছোঁ আপোনালোকক, ৰ'ব একদম এইটো চাওক, পাভ মাছ কি ধুনীয়া। এইটো হেৰিয়াৰ বজাৰ নহয় জানো, মেলেং বজাৰ, যোৰহাটৰ পৰা অনা পাভ মাছ। এয়া চাওক ভনী বাইদেউ, কওক কেনেকুৱা লাগিছে? ভাল লাগিছে ন? এনজয় কৰিছোঁ, আমি এনজয় কৰিছোঁ। এয়া বৰ্তা আৰু নবৈ সিহঁতি ভাতৰ কাঁহীত বহিছে। তাৰপিছত আপোনালোকেও এনেকৈ দেওবাৰবোৰ এনেকৈ খায়নে? একেলগে খায়নে? কেতিয়াবা মনটো ভাল লাগে এটা একেলগে যেতিয়া আমি ভাত এসাঁজ খাওঁ। আমাৰ সংগীতা তাইও আমাৰ লগতে বহিলহি। এয়া ভনী বাইদেউ মাইনীয়ে একদম ভাত পূৰা বাঢ়ি আছে আৰু এয়া বৰ্তাই পূৰা মাৰি আছে। সেইজনী নব খাই দিয়ে আৰু এইখিনি চব পাভ মাছৰ এইখিনি এইবোৰ পিটিকা খাই দে। সুন্দৰ সুন্দৰ। মাইনী ক কিবা এটা। ভাল লাগিছে আকৌ চবে একেলগে। একেলগে খাই ভাল লাগিছে ন?